অসম প্ৰিমিয়াৰ লীগ 2026-ৰ পঞ্চমখন মেচ অনুষ্ঠিত হৈছিলে চৰাইদেউ ছানৰাইজাৰ্ছ আৰু তেজপুৰ টাইটান্ছ দল দুটাৰ মাজত। টছত জিকি চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৱে তেজপুৰ টাইটান্ছ দলটোক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। আছাম প্ৰিমিয়াৰ লীগত দুয়োটা দলৰ বাবে এই মেচখন আছিল দ্বিতীয় মেচ। দুয়োটা দলে পূৰ্বে এখন এখনকৈ মেচত ইতিমধ্যে খেলিছে। বেটিঙৰ আমন্ত্ৰণ লাভ কৰা তেজপুৰ টাইটান্ছ দলটোৱে বেটিং কৰিবলৈ আহি তেওঁলোকে বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা আমি দেখিবলৈ পালোঁ। তেজপুৰ টাইটান্ছ দলটোৱে 20 অভাৰত 9টা উইকেট হেৰুৱাই কেৱল মাত্ৰ 128 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তেজপুৰ টাইটান্ছ দলটোৰ হৈ সৰ্বাধিক ৰান স্ক'ৰ কৰে তেওঁলোকৰ অপেনাৰ ৱাছিম হকে। তেওঁ 18টা বলত 27 ৰান কৰি পেভিলিয়নমুখী হয়। এইখিনিতে উল্লেখযোগ্য কথাটো হ'ল যে এটা দলৰ আটাইতকৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনজনে ৰান সংগ্ৰহ কৰিছে কেৱল মাত্ৰ 27। অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে যে তেজপুৰ টাইটান্ছ দলটোৰ বেটিং যি তেওঁলোকৰ লাইন আপ, সেই বেটিং লাইন আপ কিমান দুৰ্বল। আচলতে এতিয়ালৈকে তেজপুৰ টাইটান্ছ দলটোৱে যি দুখন খেল খেলিছে, দুইখন খেলৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে তেওঁলোকৰ বেটিং লাইন আপ যথেষ্ট দুৰ্বল। তেজপুৰ টাইটান্ছ দলটোৱে তেওঁলোকৰ বেটিং লাইন আপত তেওঁলোকৰ কি কেম্পেইনিং কৰিব, কেনেদৰে তেওঁলোকে কেম্পেইনিং কৰিব, তেওঁলোকৰ বেটাৰসকলক তেওঁলোকৰ ৰোল কেনেদৰে বুজাই দিব, দায়িত্ব কেনেকৈ দিব, তেওঁলোকৰ যি বেটিং ৰোল সেই বেটিং ৰোল পালন কৰাৰ ক্ষেত্ৰত তেজপুৰ টাইটান্ছ দলটোৰ মেনেজমেণ্ট, কোচ বা ছাপৰ্ট ষ্টাফ সকলোৱে কিন্তু চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে। ইতিমধ্যে দুখন মেচ হৈ গৈছে। চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৰ বলাৰ দিবাকৰ জহৰীয়ে তেজপুৰ টাইটান্ছ দলৰ 3টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। দিবাকৰ জহৰীয়ে মাত্ৰ 3 অভাৰত 13 ৰান খৰচ কৰি 3টাকৈ উইকেট দখল কৰে। ইয়াৰ উপৰিও চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৰ হৈ ময়ূখ হাজৰিকা, অম্লানজ্যোতি দাস আৰু অবিনাশ ফুকনে এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়। 129 ৰানৰ যি লক্ষ্য, সেই লক্ষ্য অনুসৰণ কৰিবলৈ অহা চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৰ বেটাৰসকলে কেৱল মাত্ৰ 15.4 অভাৰতে তেওঁলোকৰ যি নিৰ্দিষ্ট লক্ষ্য তেজপুৰ টাইটান্ছ দলে বান্ধি দিছিলে সেই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৱে কেৱল মাত্ৰ 3টা উইকেটৰ বিনিময়তে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে দলটোৰ কেপ্টেইন তথা উইকেট কিপাৰ সুমিত গাদিগাঁওকাৰে। তেওঁ 37 ৰান কৰিবলৈ সক্ষম হয়। তেজপুৰ টাইটান দলটোৰ যিসকল বলাৰ আছে তেওঁলোকৰ যি প্ৰদৰ্শন, সেই প্ৰদৰ্শন কিন্তু আমি যথেষ্ট ভাল বুলি ক'ব নোৱাৰোঁ। কাৰণ তেজপুৰ টাইটান্ছ দলটোৱে কেৱল মাত্ৰ 3টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিলে। তাৰে এটা উইকেট দখল কৰিছিলে ৱাছিম হকে আৰু 2টা উইকেট দখল কৰিছিলে আয়ুষ্মান মালাকাৰে। এই খেলখনত এটা কথা স্পষ্টকে আমি হয়তো ক'ব পাৰিম যে এই খেলখনৰ পিছত চৰাইদেউ ছানৰাইজাৰ্ছ দলটোৰ যি মনোবল, সেই মনোবল নিশ্চিতভাৱে বৃদ্ধি হ'ব। কাৰণ ইতিমধ্যে তেওঁলোকে দুখন খেলত দুইখনতে বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু যেতিয়া তেওঁলোকে তৃতীয়খন মেটছৰ বাবে ফিল্ডত নামিব তেতিয়া তেওঁলোকৰ মনোবল নিশ্চিতভাৱে উচ্চ পৰ্যায়ত থাকিব, তেওঁলোকৰ মনোবল বৃদ্ধি হৈ থাকিব আৰু তৃতীয় মেটছখনত নমাৰ পিছত তেওঁলোকক সেই মনোবলে মেটছখনত যুঁজ দিয়াৰ বাবে কিছু হ'লেও সহায় হ'ব। আছাম প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী যিসমূহ মেটছ আছে সেই মেটছসমূহৰ আপডেটসমূহ আমি আপোনালোকক এনেদৰে দি যাম। আপোনালোকে আমাৰ সৈতে সংযুক্ত হৈ থাকিব। আজিলৈ ধন্যবাদ।